ব্ৰেকিং নিউজ। এইবাৰ নগাঁও ঢিঙত বাঘৰ আক্ৰমণ এজনক। বাঘৰ আক্ৰমণত বন বিভাগৰ এজন গুৰুতৰভাৱে আহত লোকজন ফণীধৰ দেউৰী বুলি জানিব পৰা গৈছে। আহত লোকজনক সংকটজনক অৱস্থাত ঢিং FRUত ভৰ্তি কৰোৱা হৈছে। বন বিভাগৰ লগতে আৰক্ষী প্ৰশাসনৰ লোক উপস্থিত হৈছিল ঘটনাস্থলীত। আনহাতে ঢিং চহৰৰ ঢিং মহাবিদ্যালয়ৰ CC কেমেৰাত লিপিবদ্ধ বাঘৰ ছবি আৰু ইতিমধ্যে মহাবিদ্যালয় প্ৰাংগণত বন বিভাগৰ লোকে উপস্থিত হৈ CCTVৰ ফুটেজ তথা বাঘৰ খোজ প্ৰত্যক্ষ কৰি অনুসন্ধান অব্যাহত ৰাখিছে। উল্লেখযোগ্য যে প্ৰায় 2 সপ্তাহ অধিক দিন ধৰি বাঘটোৱে ঢিং, বটাদবা, জুৰিয়া, ডুমডুমীয়া আদি অঞ্চলত সন্ত্ৰাস চলাই 5জন লোকক আক্ৰমণ কৰিছে। টুকটুকিৰ পৰা আনাল হকৰ ৰিপৰ্ট, টাইমছ অসম 24। অলপ মানে এতিয়া বেছিটো ৱাইল্ড এনিমেল এৰিয়াটো কালিকাও বেছি বাঘে আক্ৰমণ কৰিছে। বাঘে আক্ৰমণ কৰা বুলি কৈছে। এতিয়া আপোনালোকে কি নগাঁৱলৈ পঠিয়াইছে নেকি? নগাঁৱলৈ অৱস্থা কেনেকুৱা? এতিয়া ভাল, কিন্তু এইটো বস্তু এতিয়াই ক'ব নোৱাৰে, এইটো কালি পৰিলে অলপ বেয়া হ'ব পাৰে। ৱাইল্ড এনিমেল এৰিয়া মানুহজনৰ নামটো কি ক'লে? ফণীধৰ তেওঁ বন কৰে।